অহা 9 এপ্ৰিলত সমগ্ৰ ৰাজ্যজুৰি এটা পৰ্যায়ত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন। তাৰ বাবে ইতিমধ্যে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্ততে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে আৰু শাসক কি বিৰোধী উভয় পক্ষই নিৰ্বাচনী তৎপৰতা ইতিমধ্যে আৰম্ভ কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ এখনি ঐতিহ্যমণ্ডিত মহাবিদ্যালয় ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত আৰু এই ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰী মোৰ লগত উপস্থিত আছে। কেমেৰা পাৰ্চন ৰাজ আছে, ৰাজে ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাইছে। এই ছাত্ৰ ছাত্ৰীসকলে গণতন্ত্ৰৰ মহোৎসৱত এইবাৰ প্ৰথমবাৰৰ কাৰণে অংশগ্ৰহণ কৰিব। তেওঁলোকে প্ৰথমবাৰৰ কাৰণে ভোটদান দিব আৰু তেওঁলোকৰ এই প্ৰথমবাৰৰ বাবে যিহেতু তেওঁলোকে ভোটদান কৰিব, আমি কিছু মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম। কেমেৰা পাৰ্চন ৰাজে ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাইছে। মই পোনপ্ৰথমেই ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতাৰ সভাৰ সম্পাদকৰ ওচৰলৈ যাব বিচাৰিছোঁ। গণতন্ত্ৰৰ যি উৎসৱ এইবাৰ প্ৰথমবাৰৰ কাৰণে তোমালোকে অংশগ্ৰহণ কৰিবা, কেনেকুৱা অনুভৱ? খুবেই ভাল লাগিছে। এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি ভোট দিম, ভাল লাগিছে খুবেই। আৰু কি ক'বা? ক'বা মানে আৰু ভালেই লাগিছে খুবেই। আৰু এইবাৰ আগন্তুক বিধানসভা নিৰ্বাচনত নতুনকৈ ভোট দিম, নতুন ভোটাৰ হিচাপে খুবেই ভাল লাগিছে। আৰু আমি নতুন ভোটাৰ হিচাপে আমি উন্নয়ন চাই পেলাই এইবাৰ ভোটদান কৰিম। গতিকে যিহে মানে উন্নয়ন যোনে কৰিছে মানে তেখেতকে আমি ভোট দিম। আৰু তুমিও যিহেতু ছাত্ৰ ৰাজনীতিৰ লগত জড়িত, এখন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্বত ইতিমধ্যে আছা, কি ক'বা? কেনে নেতা বিচাৰা তোমালোকে? উন্নয়ন যোনে কৰে মানে উন্নয়ন কৰা নেতাখিনিকে বিচাৰিম যে আমাৰ দৰে সাধাৰণ মানুহসকলৰ মানে সমস্যাসমূহ সমাধান কৰে, তেনেকুৱা ধৰণৰ নেতাই বিচাৰে। ধন্যবাদ জনাইছোঁ। আন এগৰাকী ছাত্ৰী আছে, মই তাইৰ ওচৰলৈ যাব বিচাৰিছোঁ। ছাত্ৰীগৰাকীৰ ওচৰলৈ কি ক'ব, কেনেকুৱা? ভাল লাগিছে, খুবেই ভাল লাগিছে। এবাৰ যিহেতু আমি প্ৰথম ভোটদান কৰিম আৰু বিশেষ তেনেকুৱা ক'বলগীয়া একো নাই, ভাল লাগিছে। আৰু প্ৰথমবাৰৰ বাবে ভোট কৰিবা? প্ৰথমবাৰৰ বাবে কেনেকুৱা ধৰণৰ নেতা? আমাৰ দেশখন যোনে উন্নতিৰ পথত আগুৱাই নিব, অগ্ৰসৰ কৰিব গোটেই দেশখন, তেনেধৰণৰ নেতাকে আমি ভোটদান দিম। চৰকাৰৰ যি ভূমিকা এই বিগত 5 বছৰ সুখীনে? সুখী হয়, বহুতখিনি উন্নয়ন কৰিছে চৰকাৰখনে। আৰু বিগত সময়তো যাতে এনেদৰে সুন্দৰভাৱে আমাৰ দেশখন আগুৱাই নিব পাৰে, সেয়াই আমি আশা কৰিছোঁ। সিমানেই কৈছোঁ। আৰু সাজু আৰু ভোট দিবলৈ? সাজু। আৰু ধন্যবাদ জনাইছোঁ। আন এগৰাকী ছাত্ৰীৰ ওচৰলৈ আহিছোঁ, কি ক'বা? প্ৰথমবাৰৰ কাৰণে ভোটদান কৰিবা? হয়, নিশ্চয়। যিহেতু প্ৰথমবাৰ ভোটদান কৰিম, অতিকৈ আগ্ৰহী হৈ আছোঁ। আৰু নিজ চকুৰ আগত আমি দেখিছোঁ যে যিমানখিনি পৰিৱৰ্তন আহিছে বা যিমানখিনি উন্নয়ন হৈছে, আৰু এগৰাকী ছাত্ৰী হিচাপে দেখি অহা পৰিৱৰ্তনসমূহ বা উন্নয়নসমূহ চাই আমি ভোটদান কৰিম। আৰু ক'বলৈ গ'লে বহুতখিনিয়ে উন্নয়ন হৈছে। আমাৰ এতিয়া অৰুণোদয় আঁচনিৰ পৰা ধৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নিযুত মইনা, তাৰ লগতে আপোনাৰ বাবু আঁচনিও দিছে এতিয়া, আৰু আপোনাৰ বিভিন্ন ধৰণৰ এনেকৈ আৰু বৰ্তমান স্কুটিও দিছে। এনেধৰণৰ উন্নয়নসমূহ চাই আমি ভোটদান কৰিম। আৰু এটা খুবেই এটা গুৰুত্বপূৰ্ণ কথা হৈছে, এইবাৰ যিসমূহ আমি দেখি আহিছোঁ যে চাকৰি যিসকলে পাইছে, সম্পূৰ্ণ নিকা আৰু স্বচ্ছভাৱে তেওঁলোকে নিজৰ দক্ষতাৰে চাকৰিসমূহ পাইছে, আৰু সেইটো আমাৰ বাবে অতিকৈ সুখবৰ, বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অতিকৈ ভাল। গতিকে মূল কথাটো এইটোৱে যে উন্নয়ন তথা পৰিৱৰ্তন চাই আমি ভোটদান কৰিম। ধন্যবাদ জনাইছোঁ। কি খবৰ তোমাৰ? ভাল। পৰীক্ষা চলি আছে? হয়, কেনেকুৱা হৈছে? পৰীক্ষা ঠিকেই গৈছে। এইবাৰ প্ৰথমবাৰৰ কাৰণে হয়, প্ৰথমবাৰ ভোট সাব্যস্ত কৰিম, গতিকে অতিকে আগ্ৰহী হৈ আছোঁ। কেনেকুৱা ধৰণৰ নেতা বিচাৰা? হয়, আমিও উন্নয়ন চাই ভোট দিব ওলাইছোঁ, আৰু যোনে উন্নয়ন কৰে দেশখনৰ উন্নয়ন হকে আমি ভোট দিম। গতিকে পৰিৱৰ্তন লাগিব, উন্নয়ন হওক, সেয়াই। ধন্যবাদ জনাইছোঁ। আৰু এগৰাকী ছাত্ৰৰ ওচৰলৈ গৈছোঁ, কি ক'বা? প্ৰথমবাৰৰ কাৰণে ভোট দিবা এবাৰ, কিহত পঢ়ি আছে, কি পঢ়ি আছে? মই এতিয়া ইণ্টিগ্ৰেটেড B.Ed পাঠ্যক্ৰমত আছোঁ বৰ্তমান। আৰু আমাৰ যোনেই এই অসমত বা আমাৰ এই বিধানসভাত যোনে শিক্ষা অনুষ্ঠানক লৈ নিজকে মানে যোনটো চৰকাৰে আমাৰ শিক্ষা জগতলৈ অৰিহণা আগবঢ়াব, আমি তেওঁলোককে ভোট দিম বুলি ভাবিছোঁ। যেনেকৈ আমাৰ এতিয়া শিক্ষা জগতত অকণমান মানে কিবা লেহেমীয়া গতিটো হৈ আছে বুলি মই ক'ব নোৱাৰোঁ, কিন্তু যোনে আৰু আগুৱাই যাব, যি অসমক আমি যেতিয়া শিক্ষা জগতলৈ আৰু বিদেশৰ নিচিনা ষ্টুডেণ্ট যিমান আছে, মানে এতিয়া আমাৰ পাঠ্যক্ৰমটো হৈছে ইণ্টিগ্ৰেটেড B.Ed, আৰু এনেকৈ আছে যে আমাৰ যি প্ৰশ্ন আৰু লিখে আমি এইবিলাকে দিব বিচাৰোঁ। আৰু যোনে এতিয়া নীট কোচিং কৰি আছে, আৰু যিমান আমাৰ এতিয়া অসমত যিমানবোৰ এইমছ বনি আছে, IIT বনি আছে, নতুনকৈ এটা গুৱাহাটী IIMৰ এটা স্থাপন কৰা হ'ল, সেইবাবে যোনে আৰু নতুনকৈ আমাৰ টেকন'লজি বিভাগত হওক, যিবিলাকে আমাৰ অকণমান পিছ পৰি আছে ক'বলৈ গ'লে, আৰু আগবাঢ়ি যাওক, সেই চৰকাৰক আমি ভোট দিম বুলি আমি ভাবিছোঁ বৰ্তমান ছাত্ৰ ছাত্ৰী হৈ পেলাই। ধন্যবাদ জনাইছোঁ। এয়াই আছিলে আচলতে
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয় ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ কিছু দৃশ্য আৰু আমি কেমেৰা পাৰ্চন ৰাজে ইতিমধ্যে দেখালে ইয়াৰ সামগ্ৰিক পৰিৱেশ আৰু ইয়াতে তেওঁলোকৰ এই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিলোঁ, তেওঁলোকৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিলোঁ আৰু এইসকল ভোটাৰেই এইবাৰ আচলতে প্ৰথমবাৰৰ কাৰণে ভোটদান কৰিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।